PM কিষাণ আঁচনিক লৈ এটা ভাল খবৰ দিব ওলাইছোঁ। আপোনালোকক যিহেতু জনাব খুজিছোঁ PM কিষাণ 17 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব। তো কেতিয়া ৰিলিজ কৰি দিয়া হ'ব PM কিষাণৰ 17 নং কিস্তি? তো যেহেতু আৰু কিছুদিন পিছতে আপোনালোকে লাভ কৰিব 17 নং কিস্তি, কিন্তু তাৰ আগতে আপোনালোকে কি কৰিব লাগিব, তো সকলোখিনি কথা আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইছ, আপোনালোকক লৈ আহিছোঁ PM কিষাণ ৱেবছাইটত। ইয়াত আপোনালোকে অহাৰ পিছত ইয়াত কিছুমান বস্তু দেখিবলৈ পাইছে। যিহেতু PM কিষাণৰ ইয়াত যিহেতু আপোনালোকে চাওক, ইয়াত 16 নং কিস্তি যিহেতু ৰিলিজ কৰি দিয়া হৈছিলে। তো 16 নং কিস্তি 28 ফেব্ৰুৱাৰী 2024 আপোনালোকে লাভ কৰিছে, কিন্তু এতিয়ালৈকে বহুতো কৃষকে লাভ কৰা নাই 16 নং কিস্তি। তো যিসকলে 16 নং কিস্তি লাভ কৰা নাই সেইসকলে 17 নং কিস্তি লাভ কৰিবনে? তো তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব, যিহেতু আপোনালোকক মই সকলো কথা আজি মই ভিডিঅ'ত ক'ম। তো 17 নং কিস্তি আপুনি লাভ কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব? 17 নং কিস্তি যদি আপুনি লাভ কৰিব বিচাৰিছে তেনেহ'লে আপুনি আপোনাৰ KYC চেক কৰক, আপোনাৰ KYC হৈ আছেনে নাই। তো আপুনি KYC কেনেদৰে চেক কৰিব? KYCৰ বাবে আপুনি আপোনাৰ ৱেবছাইটত এই PM কিষাণ ৱেবছাইটত আহিব। অহাৰ পিছত ইয়াত eKYC আপুনি অপশ্যন দেখিবলৈ পাব। তো ইয়াত চাওক eKYCৰ অপশ্যনটো দিয়া আছে ফাৰ্মাৰ্ছ কৰ্ণাৰ। তো আপুনি eKYCত গুচি যাব। eKYCত যোৱাৰ পিছত আপোনাৰ ইয়াত লিখা আহিছে যিহেতু OTP বাজেট eKYC। OTP বাজেট মানে হৈছে আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPৰ মানে OTP ব্যৱহাৰ কৰি আপুনি eKYC কৰিব পাৰিব। কিন্তু আপোনালোকৰ আৰু বেলেগ বহুত সমাধান আছে। আপোনালোকে eKYC আপুনি CSC চেণ্টাৰত গৈও কৰিব পাৰে বা আপুনি নিজে অনলাইনতো কৰিব পাৰে। তো তেনেকৈও আপুনি কৰিব পাৰিব। যদি আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ যদি মোবাইল নম্বৰৰ লগত যদি লিংক আছে, আপোনাৰ যদি OTP আহি আছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই। তো আপোনাৰ eKYC হৈ যাব। তো আপুনি যদি eKYC কৰা নাই তেনেহ'লে আপুনি আজিয়ে কৰক, কিয়নো eKYC নকৰিলে আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি। তো ইয়াত আপোনালোকক কৈছে আধাৰ নম্বৰ দিবলৈ। তো আপুনি কি কৰিব, ইয়াত আধাৰ নম্বৰটো দি দিব আৰু চাৰ্চ কৰি দিব। তেতিয়া চাৰ্চ কৰাৰ পিছত আপোনাৰ আধাৰত যদি PM কিষাণ আঁচনি আপোনাৰ লিংক হৈ আছে তেতিয়াহ'লে আপোনাৰ PM কিষাণ ডিটেইলছ আহিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP মানে যাব। তো আপোনাৰ OTP এটা অপশ্যন পাব। সেই OTPটোত আপোনালোকে আধাৰ নম্বৰটো দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰটো দিব ক'ব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো ফাইল কৰাৰ পিছতহে আপোনাৰ eKYC সম্পূৰ্ণ হ'ব। আৰু আপুনি যদি eKYC কৰিব পৰা নাই তেতিয়াহ'লে আপুনি চিন্তা কৰাৰ কাৰণ নাই, আপুনি CSC চেণ্টাৰত গৈও কৰিব পাৰে। তো নেক্সট আপোনালোকক দেখুৱাব খুজিছোঁ, যদি আপোনাৰ eKYC য়েছ হৈ আছে তেনেহ'লে আপুনি কেনেকৈ গম পাব? তো eKYC আপুনি য়েছ হৈ আছেনে নাই গম পাবলৈ হ'লে আপুনি নাও ইয়ৰ ষ্টেটাছত যাব লাগিব। বহুতো কৃষকে এতিয়াও তাৰমানে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব নাজানে। যদি আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰা নাই তেনেহ'লে আপুনি চেক কৰাওক, কিয়নো বেনিফিচিয়াৰী ষ্টেটাছ যদি আপুনি চেক নকৰে তেনেহ'লে আপুনি গম নাপাব যে আপোনাৰ কি সমস্যা হৈ আছে। আপুনি ভাবি আছে আপোনাৰ কিস্তি আহিব, কিন্তু আপোনাৰ কিস্তি বেংকত নাহে। কিহৰ বাবে? চাওক, আপোনালোকক যেতিয়া আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, আপুনি ডকুমেণ্ট দিছিলে, হয়তো আপোনাৰ বহুত পুৰণি হৈ গৈছে, সেই ডকুমেণ্টখিনি আপোনাৰ পৰা নতুনকৈ বিচাৰিছে, মানে আপুনি নতুনকৈ দিব লাগে। তো নতুনকৈ দিলেহে আপুনি লাভ কৰিব এই সুবিধা। তো আপুনি যদি নতুনকৈ দিয়া নাই তেনেহ'লে আপুনি আজিয়ে যাওক, আপোনাৰ CSC চেণ্টাৰত গৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লৈ যাব। যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপুনি নতুন ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনাক দিছিলে। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত আপুনি ফাইল কৰিব লাগিব। আৰু যদি আপুনি চেক কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি চেক কৰিব পাৰিব। ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিব, তাৰপিছত ইয়াত কেপচাৰটো ফাইল কৰি দিব। কেপচাৰটো ফাইল কৰাৰ পিছত আপুনি গেট OTPত গুচি যাব। OTPত যোৱাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আপুনি লাভ কৰিব। সেই OTPটো ফাইল কৰাৰ পিছত আপোনাৰ ইয়াত এনেদৰে আহি যাব। মই আপোনালোকক ইয়াত দেখুৱাব খুজিছোঁ গোটেইখিনি ডাটা, ঠিক আছে? তো কেনেকৈ আহিব। তো গাইজ, ইয়াত আপোনালোকে চাওক এলিজিবিলিটি ষ্টেটাছ। তো আপোনালোকে ইয়াত এনেকৈ আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো খোল খাই আহিব। আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি ইয়াত চোৱাৰ পিছত আপোনালোকে গম পাব যে আপোনাৰ কি ভুল হৈ আছে। আপোনাৰ লেণ্ড ছেডিং আহিব। আপোনাৰ লেণ্ড ছেডিং বহুতো কৃষকৰ লেণ্ড ছেডিং এতিয়াও হোৱা নাই, ন হৈ আছে। eKYC ষ্টেটাছ বহুতৰে ন হৈ আছে। তো মই যিজন হিতাধিকাৰী দেখুৱাইছোঁ তেখেতৰ য়েছ হৈ আছে। তো আপোনাৰ যদি ন হৈ আছে, ইয়াৰে ভিতৰত আপোনাৰ এটা নহয় এটা সমস্যা হৈ আছে। হয় আপোনাৰ আধাৰ বেংক একাউণ্ট ছেডিং ন হৈ আছে,
হয় আপোনাৰ লেণ্ড ছেডিং নহৈ আছে, নহয়তো আপোনাৰ EKYC নহৈ আছে। তো এই তিনিটাৰ ভিতৰত যদি আপোনাৰ যিকোনো এটা যদি আপোনাৰ নহৈ থাকে তেনেহ'লে কিন্তু আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি। তো PM কিষাণ কিস্তি লাভ কৰিবলৈ হ'লে আপোনাৰ গোটেইখিনি বস্তু আপোনাৰ অ'কে হ'ব লাগিব। EKYC য়েছ হ'ব লাগিব, লেণ্ড ছেডিং য়েছ হ'ব লাগিব, লগতে আপোনাৰ আধাৰ বেংক একাউণ্ট ছেডিং, যিহেতু মোদীয়ে আপোনালোকক কৈ আছে, বাৰে বাৰে কৈ আছে যে আপোনালোকে EKYC কৰক। তো আপোনালোকক সময় দিয়া হৈছিলে EKYCৰ বাবে, যিহেতু 31 মাৰ্চৰ আগত আপুনি যদি EKYC কৰে আপোনালোকে লাভ কৰিব PM কিষাণৰ সুবিধা। তো আপুনি PM কিষাণৰ যদি সুবিধা লাভ কৰিম বুলি ভাবিছে, EKYC যিহেতু ডেট গুচি গৈছে, কোনো কথা নাই, আপোনালোকে CSC চেণ্টাৰত যাব। CSC চেণ্টাৰত গৈ তেখেতসকলক আপুনি আপোনাৰ সকলো কথা আপোনালোকে ক'ব, কি সমস্যা হৈ আছে, তেখেতসকলে নিশ্চয় আপোনালোকক সেই প্ৰব্লেমখিনি ছল্ভ কৰি দিব। তো বহুতো কৃষকৰ হোৱা নাছিলে, এতিয়া কিছুমান কৃষকৰ হৈছে। তো আপোনালোকে এই কামটো কৰি চাওক। EKYCটো যদি আপোনাৰ নহৈ আছে তেনেহ'লে আপুনি য়েছ কৰাব পাৰিব, যদি আপোনাৰ মোবাইল নম্বৰ ঠিকে আছে, যদি আপোনাৰ আধাৰ কাৰ্ডখনৰ লিংক ঠিকে আছে, যদি আপোনাৰ কোনো সমস্যা হোৱা নাই, আপুনি নিশ্চয় কৰিব পাৰিব EKYCৰ কাম। তো গাইজ আপোনালোকে এই তিনিটা কাম কৰক। এই তিনিটা কাম আপোনালোকে জানি লওক, লেণ্ড ছেডিং, EKYC, আধাৰ বেংক একাউণ্ট ছেডিং, এই তিনিটা বস্তু যদি আপোনাৰ য়েছ হ'ব তেতিয়া আপোনাৰ কি হ'ব, FTO প্ৰচেছ অট'মেটিকলি আপোনাৰ য়েছ হৈ যাব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে। তো এই কামখিনি আপোনালোকে কৰক। যদি আপোনাৰ হোৱা নাই EKYC, লেণ্ড ছেডিং বা আধাৰ ছেডিং, যিকোনো এটা যদি আপোনাৰ নহৈ আছে, লেণ্ড ছেডিং যদি আপোনাৰ নহৈ আছে, তেনেহ'লে আপুনি নতুনকৈ মাটিৰ ডিটেইলছ দিয়ক। আপোনাৰ মাটি, আপোনাৰ কিমান হেক্টৰ মাটি আছে, আপোনাৰ সেই মাটিৰ কাগজ আপুনি দিয়ক। দিয়াৰ পিছত চাব আপোনাৰ লেণ্ড ছেডিং য়েছ হৈ আহিব। আৰু EKYC মানে হৈছে আপোনাৰ যিটো আপোনাৰ আধাৰৰ লগত আপোনাৰ লিংক আছে না, OTP বাজেট EKYC আপুনি কৰিব লাগিব। তো গাইজ এইখিনিয়ে কৰিব লাগিব, বেলেগ একো কাম নাই। যদি আপুনি এইখিনি কাম কৰে আপুনি লাভ কৰিব PM কিষাণৰ যিটো নেক্সট কিস্তি আহি আছে, 17 নং কিস্তি। তো অতি সোনকালে আপুনি লাভ কৰিব পাৰিব 17 নং কিস্তি। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো আজিৰ ভিডিঅ'টোত আপোনালোকক মই যিহেতু দেখুৱালোঁ PM কিষাণ বেনিফিচিয়াৰী ষ্টেটাছ কেনেকৈ চেক কৰিব লাগে, লগতে আপোনালোকক ক'লোঁ যে EKYC। তো EKYC বহুতো কৃষকে কৰিব পৰা নাই এতিয়ালৈকে, যিহেতু বহুতো দুখীয়া দৰিদ্ৰ লোকৰ এতিয়াও হোৱা নাই, পৰিয়ালৰ যিহেতু PM কিষাণ ধন লাভ কৰা নাই। যদি আপুনি PM কিষাণ ধন লাভ কৰিম বুলি ভাবিছে আপুনি, তেতিয়াহ'লে আজিয়ে আপুনি CSC চেণ্টাৰত যাওক আৰু তাত গৈ আপোনাৰ PM কিষাণৰ সকলোখিনি আপুনি খবৰ লওক। যদি আপুনি এইখিনি কাম নকৰে তেনেহ'লে কিন্তু আপুনি লাভ নকৰে PM কিষাণৰ কোনো ধৰণৰ কিস্তি। তো ইয়াত আপোনালোকক এটা প্ৰশ্ন ইয়াত আপোনালোকক দেখুৱাব খুজিছোঁ, এটা অপশ্যন দেখুৱাব খুজিছোঁ, নিড হেল্প আস্ক কিষাণ মিত্ৰা। তো ইয়াত আপোনালোকে গৈ আপুনি কিছুমান বস্তু জানিব পাৰিব। তো ইয়াত গুচি গ'লে আপোনালোকে ৰেকৰ্ডিং কৰিও আপুনি ক'ব পাৰিব, ইয়াত চাওক, মুঝে মেৰি অন্তিম কিস্তি কা ভুগতান নেহি মিলা। তো ইয়াত আপোনালোকে প্ৰশ্ন কৰিব পাৰে, ইয়াত আপোনালোকে প্ৰশ্নৰ উত্তৰ তেখেতসকলে দি দিব। তাৰপিছত মেৰে PM কিষাণ খাতে কি স্থিতি কেছে জানে, তো গোটেইখিনি প্ৰশ্নৰ উত্তৰ ইয়াত আপোনালোকে পাই যাব। য়োজনা কে क्या লাভ হে, য়োজনা কে क्या লাভ হে, মানে PM কিষাণ আঁচনিত কি লাভ আপুনি লাভ কৰিব। मैं PM কিষাণ মোবাইল এপ के माध्यम से पंजीकरण कैसे कर सकता हूँ, যদি আপুনি PM কিষাণৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে কেনেকৈ কৰিব পাৰিব। তো তাৰ বিষয়ে আপুনি ইয়াত সলিউশ্যন গোটেই পাই যাব। তো ইয়াত আপোনালোকে কিষাণ মিত্ৰত আহিব, আহি আপোনালোকে আপোনাৰ বহুমূলীয়া যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আপুনি ইয়াত কৰিব পাৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো এনেকৈ আপোনালোকে এই কামখিনি কৰক। আৰু আপোনালোকক যিটো ক'ব খুজিছোঁ, 17 নং কিস্তিলৈ আৰু বেছি দিন নাই, ইলেকশ্যন যিহেতু চলি আছে। তো লোকসভাৰ ইলেকশ্যনৰ পাছতে আপুনি লাভ কৰিব PM কিষাণৰ 17 নং কিস্তি। যদি আপুনি আপোনাৰ KYC কৰিব পৰা নাই, লেণ্ড ছেডিং কৰিব পৰা নাই বা আধাৰ ছেডিং যদি কৰিব পৰা নাই, আপুনি সংগ্ৰহ কৰক, আপুনি আজিয়ে যোগাযোগ কৰক আপোনাৰ ওচৰত থকা নিকটৱৰ্তী যিটো CSC চেণ্টাৰ আছে তাৰ সৈতে। তো আপোনালোকে সেই কামখিনি আপোনালোকে CSC চেণ্টাৰত কৰিব পাৰিব। আৰু যদি আপোনাৰ CSC চেণ্টাৰতো যদি নহয় তেনেহ'লে আপুনি যাব লাগিব আপোনাৰ ব্লকত যাব। আপোনাৰ ব্লকত যিহেতু আপোনাৰ এগ্ৰিকালচাৰ অফিচ থাকে, এগ্ৰিকালচাৰ অফিচৰ মানুহৰ লগত আপুনি যোগাযোগ কৰক। ব্লকত গৈ আপুনি এখন এপ্লিকেশ্যন লিখিব যে ইমান দিনৰ পৰা মই গোটেইখিনি কাম কৰিছোঁ, মোৰ গোটেই অ'কে হৈ আছে, কিন্তু তাৰপিছতো মই লাভ কৰা নাই PM কিষাণৰ কোনো ধৰণৰ কিস্তি। তো গাইজ এনেকৈ যদি আপুনি এপ্লিকেশ্যন লিখি দিয়ে কিন্তু আপুনি নিশ্চয় লাভ কৰিব, যদি আপুনি যোগ্যতা হয়। তো
তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।